লক্ষ্মী বুলি নকয়, দুৰ্গা বুলি নকয়, ঠিকে আছে, নালাগে ক'ব। জয় আই অসম বুলি ক'ব নক'ব, সেইটোহে লাগে। ভাৰত মাতাৰ জয় বুলি ক'ব নক'ব। তেতিয়াহ'লে ভাৰত মাতা কি কৃষ্ণ নি? নহয় নহয়, এইবিলাক পিলিমেনি অদৰকাৰী কথা। সন্মান সকলোৰে প্ৰতি আছে, খালি উপাস্য এজন, নহয়নে? এতিয়া চাওক, ৰাতিপুৱা সাৰ পালে কি কোৱা গৈছে? মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে নিবাস কৰক, নহয়নে? মই যদি লক্ষ্মী নামটো ক'লে মোৰ বেয়া লাগে, লক্ষ্মী বুলি ক'লে মই বেয়া পাওঁ, আন দেৱীৰ নাম লৈছোঁ, তেতিয়াহ'লে মই ফোন কৰি এইটোও ক'ব নালাগে যে মোক 10,000 টকা দিব, তেতিয়াহে মই যাব পাৰিম। বুজি পাইছে নহয়? ভাগৱত মাৰ্গটো দিলতহে চলি আছে বহুত, নহয়নে? এইফালে মই ইয়াত দেখিলে তাত যদি ভোজনীটো আগবঢ়াই থয়, তেতিয়াহ'লে মই সেইটো কৰ্মকাণ্ড দেখিম। দুখনকৈ শৰাই যদি সজাই থয়, তেতিয়াহ'লে মই সেইটো কৰ্মকাণ্ড দেখিম। ইমান কিয় কৰিব লাগিছে? কিন্তু ফোন কৰি পেলাই কমিটি কৰি থোৱা আছে, ইমান টকা দিব, তাৰপিছতহে মই যাব পাৰিম। সেয়া কিনো? সেইকাৰণে স্পষ্টতাৰে আগবঢ়াটো প্ৰয়োজন। বৰকৈ আমাৰবিলাকৰ কথা গুৰুত্ব দি নাথাকিব। ব্যাখ্যা যিমান শুনিবলৈ ধৰা গ'ল ন, মানুহৰ মাজত বিভ্ৰান্তি সেইদিনাৰ পৰা বেছি আৰম্ভ হ'বলৈ ধৰিলে। সেইটো এটা নিগেটিভ বাৰ্তাও। এতিয়া মই নিজে জড়িত হৈ এইকাৰণে কৈছোঁ, সেইটো পোৱা গৈছে। আগতে মানুহে মিলাপ্ৰীতিয়ে আছিল, আজিকালি মিলাপ্ৰীতিটো বহুতত নাই, হয় নহয়? নাই নহয়, মই সত্ৰৰ, তেখেত সংঘৰ, ভাগৱতী সমাজ, কৃষ্ণ অমুক তমুক উখৰা, ঈশ্বৰ একেজনেই, ভগৱানৰ নাম একেষাৰেই লওঁ, তাৰ মাজতো এইখন দুই এটা কথা নিমিলে। নিমিলে, যিটো মনে বিচাৰিছে সেইটো কৰিলেই হ'ল, যিটো মনে নাই বিচৰা নকৰিলেই হ'ল। সেইটো লৈ আকৌ ঢাক ঢোল বজাব কিয় লাগিছে? মই মোৰ জেগাত শুদ্ধ, কিন্তু মই ভাবি থকা শুদ্ধটো আপোনাৰ জেগাত ভুলো হ'ব পাৰে, হয় নহয়? আপোনাৰ বাবে শুদ্ধটো মোৰ কাৰণে ভুল হ'ব পাৰে, আগবাঢ়িলেই হ'ল। নহ'লে আমি লাগি থাকোঁ কি ভুল শুদ্ধ সজোৱা, এইটো হ'ব নালাগে। এতিয়া চাওক, কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, বোলে কৰৰ মধ্যত বিদ্যাই বাস কৰক, কৰ মূলেতো গোবিন্দ, প্ৰভাতে কৰ দৰ্শন। কিন্তু কি হ'ল, আমি গাওঁ ন, আমাৰ আজিকালি এইটো সলনি হৈ গ'ল। কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম। বা সেইটো দৰ্শনতো আপত্তি নাই, এই নিজৰ গুৰুৰ ইষ্টদেৱৰ ফটো এখন ৰাখিব লাগে, দেখি যাতে মনত পৰে, অঁ এইজনেই ভগৱান, ভগৱান এনেকুৱাই, গুৰু এইজনেই। ৰাতিপুৱা সাৰ পাইছে, ধন্যবাদ, হয় নহয়? যেতিয়া সাৰ পাওঁতে এটা ধন্যবাদত হৈছে ন, তেতিয়া দিনটোতো আপুনি ধন্যবাদৰ পাত্ৰ হ'ব, নহয়নে? যি দিম সেইটোহে পাম ইউনিভাৰ্চৰ পৰা। সেইটোতো ইউনিভাৰ্চৰ এটা ব্ৰহ্মাণ্ডীয় মনৰ এটা লয়ে হয়, চাইক'লজিটো হয়, মনোবিজ্ঞান, হয়নে? যে ব্ৰহ্মাণ্ডক আমি যেনেধৰণৰ ব্যৱহাৰ কৰিম সৃষ্টিখনক, তেনেধৰণৰ ৰিপ্লাই আমি জীৱনত পাম। সাৰ পালে, সাৰ পোৱাৰ পাছতে গুৰুক চিন্তা কৰিলে, আমাৰতো 5গৰাকী মহাসতীৰ নামো কোৱা যায়, বোলে অহল্যা, দ্ৰৌপদী, তাৰা, কুন্তী, মণ্ডোদৰী তথা পঞ্চকন্যা স্মৰণে নিত্যম মহাপাতক নাশনম। অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা, মণ্ডোদৰী, এই 5গৰাকী বোলে মহাসতী। তেওঁলোকৰ দৰে পবিত্ৰতাৰ গুণো যাতে প্ৰভু আমাৰ জীৱনলৈ আহে দেই, সেইটো ভাৱ কৰা যায়। এইখিনিতে আৰু এটা কথা মই যোগ কৰিছোঁ দেই, অইন ভাৱত কোৱা নাই। কিছু কিছু সমাজত চাবচোন এনেকুৱা এটা নিয়ম আছে, পুনৰ কৈছোঁ নিগেটিভকৈ নল'ব আকৌ দেই, তেতিয়া কথাটো বেয়া হৈ যাব। কিছু কিছু সমাজত চাবচোন, মই এই কথাটো মানে সন্মুখা হৈ পেলাই মনত এটা চাপ এটা থাকি গ'ল, সেইকাৰণে মই খোলাকৈ গৈছোঁ। মই নাম নকওঁ, এনেকুৱা ভাগৱত ব্যাখ্যাৰ অনুষ্ঠান এটাই, অনুষ্ঠানটো হৈ গ'ল, শেষ হোৱাৰ পিছত ইজন সিজন আহিছে, কথা বতৰা শেষত মানে এগৰাকী কাষ চাপি আহিল, তাৰপৰা ফটো চটো মাৰিছে আৰু এনেকৈ পোৱাৰ পিছত, ফটো মৰাৰ পিছত তেওঁ মানে কান্দি দিলে। তাৰপৰা মই তেতিয়া সুধিছোঁ আৰু যে আপুনি কিয় কান্দিছে? তেতিয়া তেখেতে মনৰ ভাৱটো মানে প্ৰকাশ কৰিছে যে তেখেতৰ স্বামীৰ বিয়োগ হ'ল, স্বামীৰ বিয়োগ হোৱাৰ কাৰণে মানে গাঁৱৰ সমাজে তেওঁক বুজি পাইছে নহয়, আগবাঢ়িবলৈ নিদিয়ে একো কামত বা একো কৰিবলৈ নিদিয়ে, বিধৱা বুলি এই শব্দটো এনেকৈ প্ৰয়োগ কৰে, তাৰ ফলত সেইটো প্ৰকাশ পাইছে। এতিয়া তেওঁ মনত যিটো কষ্ট পাইছে ন, ইয়াত সশ্ৰমে যজ্ঞ কৰি থাকিও লাভ নাই, যি কৈছে। এনেকুৱা সমাজ আমাৰ সমাজত এতিয়াও আছে, মানসিকতা যে স্বামীজনৰ যদি বিয়োগ ঘটিছে বা কিবা প্ৰকাৰে যদি পত্নীৰ বিয়োগ ঘটিছে, সামাজিক কিছু কাম বোলে কৰিব নালাগে, নিদিয়ে, এনেকুৱা এটা ভাৱনা কিছুসকল জধামূৰ্খই কয়। মই জধামূৰ্খ বুলি কওঁ, শুনিবলৈ বেয়া লাগিব পাৰে, কাৰণ চাওক, কাৰোবাৰ জীৱনত কিবা এটা যদি ঘটিছে, সেই কথাটোত মানে তাতো মোৰ খং উঠিছিলে, এতিয়া মোক কওঁতেও খংটো আহি গৈছে। কিয় খং? আৰে কাৰোবাৰ জীৱনত কিবা এটা ঘটিছে, সেইটো বিচাৰ কৰাৰ দায়িত্ব কোনে দিলে, হয় নহয়? তাৰ পৰা আপুনি ক'ত আগবাঢ়িব নাবাঢ়িব, এইটো ভাগৱতেও শিক্ষা দিয়া নাই। যদি দিলেহেঁতেন, তেতিয়াহ'লে ৰাতিপুৱা শুই উঠি আমাক গুৰুৱে এইটো নক'লেহেঁতেন যে কুন্তীৰ নামটো লোৱা, মণ্ডোদৰীৰ নামটো লোৱা, তেওঁলোকৰ স্বামী বিয়োগ ঘটিছিল ন,
তেওঁলোকক কি নাম লোৱাটো অমংগল বুলি কৈছে নি? বেছিকৈ মংগলময় বুলিহে কৈছে। ক'ব এইটোৱে বিচৰাইছে, কাৰোবাৰ জীৱনত স্ত্ৰীয়েই হওক পুৰুষেই হওক, ঘটা ঘটনা এটাৰ পৰা কোনেও সমাজত একো বিচাৰ কৰিব নোৱাৰে। যদি বিচাৰ কৰে ন, প্ৰথম উত্তৰ, তাৰপিছতো যদি মানি লয় চিধা কেছ ফাইল কৰি দিব, হয়নে? মানৱ অধিকাৰ গোটেই জীৱনটোৰ কাৰণে সোমাই থাকিব লাগিব, ইমান সৰু কথা এটা। কাৰণ কাৰোবাৰ মনত ধৰ্মশাস্ত্ৰৰ আঁৰলৈ মনোকষ্ট দিয়াৰ অধিকাৰ সমাজত কাৰো নাই। এই সৰু কথাটো বহুত ডাঙৰ এটা ইছ্যু হয়। লগতে মণ্ডোদৰী ৰাৱণৰ পত্নী, আমি হোৱাহেঁতেনটো এৰি দিলোঁহেঁতেন, কিন্তু ৰাৱণৰ পত্নী বুলি এৰি দিয়া নাই। সেইকাৰণে চাওক, আইগৰাকীৰ কথা শুনিব লাগে, হয়নে? ৰামক বনবাসলৈ দিছিলে, কাৰ কথা শুনি দিলে? দশৰথে। কৈকেয়ীৰ কথা শুনি। দশৰথে জানিছিলে যে এইটো কথা বেয়া হৈছে, হ'লেও শুনিলে ন, হয়নে? ভগৱান ৰামে স্বৰ্ণমৃগ নাই বুলি তেওঁ জানে, কিন্তু দেৱী সীতাই ক'লে বোলে স্বৰ্ণমৃগ মোক লাগে, লৈ আনক, আমি উভতি যাওঁতে ৰাজ্যলৈ লৈ যাম। ভগৱান ৰামে জানে, তথাপি শুনিলে ন, মৃগ খেদি গ'ল। নুশুনিলে কোনে? ৰাৱণে নুশুনিলে। সেইকাৰণে বুজি পাইছে নহয়, সেইকাৰণে শুনিব লাগে। তাৰ পৰা এতিয়া চাপৰ্টত কৈছোঁ বুলি নাভাবিব, হয়নে? য'ত সঠিকটো কয় তাত গ্ৰহণ কৰিব লাগে। স্ত্ৰীয়ে কওক বা পুৰুষেই কওক, কনিষ্ঠই কওক বা জ্যেষ্ঠই কওক, জ্ঞানীয়ে কওক বা ভিক্ষাৰীয়ে কওক। তাৰ পৰা শুই উঠাৰ পাছতে আমাক কয় বোলে, এই যে বসুমতী, মাটিত যে ভৰিটো দিবা ন, এই বসুমতীকো প্ৰণাম এটি কৰিবা। কিছুসকলে হজম কৰিব নিদিয়ে, বসুমতীক কিয় সেৱা কৰিব লাগিছে? কৃষ্ণক সেৱা কৰাৰ লগে লগে আৰে সেৱা দুটা কৰা যায়, নহয়নে? আজি যদি MLA এজন আহে নামঘৰলৈ, MLA জনকো গামোচাখন ৰাইজে পিন্ধাব ন, হয় নহয়? গোমাতৃ, বসুমতী আৰু গুৰু পত্নী বা গুৰু মাতৃ। গতিকে বসুমতী আমাক মাতৃব্ৰত পালন কৰিছে। মাটি বুলি ক'লে এটা জড় বস্তু নহয়, মাটিত এটা কনচিয়াছনেছ আছে। নহ'লে একেডৰা মাটিতে আপোনাৰ কেৰেলাৰ তিতা সোৱাদটো লাগিছে, একেডৰা মাটিতে কলৰ মিঠা সোৱাদটো লাগিছে, এই ডিফাৰেঞ্চিয়েশ্যনটো ক'ৰ পৰা আহিছে? ইয়াত কিবা এটা এবিলিটি আছে ন, এইটো সংস্কৃতিত পূৰ্বতে গ্ৰহণ কৰা হৈছিল। সেইবাবে আমি বসুমতীক মাতৃব্ৰত দিয়া, বসুমতীয়ে পুত্ৰব্ৰত পালন কৰি আছে আমাক। গতিকে ৰাতিপুৱা শুই উঠি আমি খোজটো ভৰিটোৱেহে চুইছোঁ, সেইবাবে তাতো এটা বিনম্ৰতা ভাৱ প্ৰকাশ কৰা হৈছে, নহয়নে? তাৰপৰা বিচনাৰ পৰা নামি গ'ল, নামি যোৱাৰ পিছত শৰীৰত 9খনি দুৱাৰ থাকে, 2খন কাণ, 2টি নাসাৰন্দ, মুখ, গুহ্য দ্বাৰ আৰু লিংগ দ্বাৰ, হয়নে? এতিয়া সেই 9খনি দুৱাৰ পৰিষ্কাৰৰ বাবে ৰাতিপুৱা শুই উঠিয়ে ক'লৈ যায়? শৌচাগাৰলৈ যায়, হয়নে নহয়? ভাগৱত ধৰ্ম তাতো সোমোৱাই দিলে। কেনেকৈ সোমোৱাই দিলে? শৌচাগাৰলৈ অহাৰ পিছত যেতিয়া মানুহে আজিকালি এনজাইটি, ডিপ্ৰেশ্যনৰ পৰা মুক্ত হ'বলৈ ৱাটাৰ থেৰাপি লয়, ৱাটাৰ থেৰাপি, হয়নে? ৱাটাৰ থেৰাপি 500 বছৰ আগতে ভাগৱত ধৰ্ম যেতিয়া মহাপুৰুষে কেনেকৈ দিলে? পানীক লিকুইড কম্পিউটাৰ কোৱা যায়। কম্পিউটাৰত যেনেকৈ ইনফৰমেশ্যন ষ্ট'ৰ থাকে, পানীটো থাকে। যিটো ইণ্টেনশ্যনত চোৱা যায় ন, তাৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়। কি বুলি ক'লে? বোলে গাটো ধুবলৈ যাওঁতে সেই পানীখিনিলৈ চাই প্ৰণাম কৰি বা এটা পজিটিভ ভাৱেৰে, নহয়নে? গংগা যমুনা সমস্ত তীৰ্থৰ জল ইয়াতে সন্নিহিত হৈছে বুলি ভাবি জলৰূপী নাৰায়ণক ধ্যান কৰি সেই পানীখিনিয়ে গাটো ধুবা। হৈ গ'ল, তীৰ্থস্নানো হ'ল, ৱাটাৰ থেৰাপিও হৈ গ'ল। সেয়া ভাগৱত ধৰ্ম হয় নহয়? কৃষ্ণৰ চিন্তনো হ'ল, গা ধোৱাও হ'ল। যে পানীখিনিক আপুনি কিটো, যেনেকৈ মুখ লগা পানীকণ খাই দিলে যে ভাল হৈ যায়, এই পজিটিভ কথাখিনি কৈ দিছে কাৰণে ভাল লাগি যায়। সেইটো অন্ধবিশ্বাস নহয়, সেইটো এটা বহুত ডাঙৰ চাইণ্টিফিক কথা হয় যে কেনেকুৱা ভাইবত তেওঁ কথাখিনি কৈছে। আগতে সেইকাৰণে কয় যে য'তে ত'তে পানী নাখাবা। কিয় নকয়? কোনে দিছে এইটো চাই পেলাই নহয়, কেনেকুৱা পৰিৱেশৰ পৰা আনিছোঁ সেইটো চাই পেলাই, হয়নে? ইয়াৰ পাছত গাটো ধোৱাৰ পিছতে ভজনত কি কয়? মাটি পানী লোৱাৰ কথা এটা আহে, হয় নহয়? বোলে তাতো চিন্তাটো এনেকুৱাকৈ দিলে, চাওক, প্ৰথম আঙুল মাটি বোলে নানিবা, পোক পৰুৱা মৰি থাকে। প্ৰথম এআঙুল মাটি, তলৰ মাটি অকণমান আনি পেলাই বাথৰুমত থৈ দিবা, থৈ পেলাই গাটো ধোৱাৰ পাছত সেই মাটি পানী অকণমান লৈ পেলাই ভৰি হাতকেইটা ধুবা।
আগৰ দিনত চাবোন নাছিলে কাৰণে এনেকৈ মাটিৰেই ধুইছিলে। এইটো সৌ সিদিনাৰ কথা আছিল। এতিয়া মানুহৰ এই স্কিন কেয়াৰৰ বস্তুবিলাক ব্যৱহাৰ কৰি চাবোন মানে ইমান ডিমাণ্ড বাঢ়ি গৈছে ন, তাত নৰ্মেল যিটো ড'জ থাকিব লাগে কেমিকেলৰ, কোম্পানীবিলাকে অনিচ্ছাকৃতভাৱে হ'লেও ইচ্ছা কৰিলেও বঢ়াবলৈ স্কিন ডিজিজ যে মানুহৰ বাঢ়িছে। কিয় বাঢ়িছে? সেইকাৰণে এতিয়া মাটিৰ পৰা চাবোন বনোৱা গৈছে। এই শুনিবলৈ পায় টিভি এডভাৰটাইজত যে দি থাকে, মই শব্দটো পাহৰি থাকিলোঁ, মূলতানী মাটি। টিভিত দেখুৱাইছে কাৰণে মূলতানী মাটি ঘঁহিবগৈ। আৰু গুৰুৱে ইয়াত কি ক'লে বোলে 500 বছৰতে গাটো ধুবলৈ যাতে মাটি পানী অকণমান লৈ ভৰি হাতকেইটা ধোৱা, হয় নহয়? আমি কিবা এটা কথা তেতিয়ালৈকে মানি নলওঁ যেতিয়ালৈকে বাহিৰৰ পৰা ব্ৰেণ্ডেড হৈ নাহে। পিয়ালিতে ব্ৰাহ্মী শাক গজি আছে নহয়, মই নাখাওঁহি। বাহিৰৰ কোম্পানী এটাই ব্ৰাহ্মী শাকটো কি কৰিব লাগিব, বটল এটাত চেপি ভৰাই ব্ৰেণ্ডেড লেবেল এটা মাৰি মাৰ্কেটত উলিয়াব লাগিব, তেতিয়া মই খামহি। ব্ৰেইনো উলিয়া, মোৰ ব্ৰেইন বাঢ়িব। কিন্তু ঘৰত পিয়ালিৰ পৰা উঘালি নাখাওঁ, হয়নে? কথাবিলাকো তেনেকুৱা। গাঁৱৰ ঘৰৰ মানুহ এজনী যদি কয় গুৰুত্ব নিদিয়ে, আঁতৰৰ মানুহ এজনে ক'লে বুজি পাইছে নহয়? গীতা ভাগৱতৰ ক্ষেত্ৰতো তেনেকুৱা, 1000 বছৰ আগতেই দিয়া হ'ল। যেতিয়ালৈকে আমি ক'ৰবাত বোলে বহুত বিশ্ববিখ্যাত মানুহে গীতা ভাগৱতৰ ওপৰত কিবা কোৱা দেখিছোঁ, তেতিয়ালৈকে মানে আমাৰ চেঞ্চটোৱে নাথাকে যে পঢ়িব লাগে বা শুনিব লাগে, হয়নে? সুনীতা উইলিয়ামছ মহাকাশলৈ গৈছিল, তেওঁ বেগত বোলে গীতা ভাগ ওলালে। আমাৰ ভাৰতত সেইটো একদম নেশ্যনেল লেভেলৰ নিউজ হৈ গ'ল। কি ডাঙৰ কথাটো হ'ল, ভাৰতীয় মূলৰ বিজ্ঞানীয়ে পঢ়ে, আগতেও পঢ়িছিলে। আমাৰ মানুহে তেতিয়া গীতা পঢ়িবলৈ যাব যে সুনীতা উইলিয়ামছৰ বেগত গীতা ওলাল। মূল্যটো সেইকাৰণেই নহয়, পঢ়ি চালে গম পোৱা যাব ন। ৰাছিয়াত এটা সময়ততো আপোনাৰ গীতা বেন আছিল, বোলে যুদ্ধৰ কথা কয় বুলি। এতিয়া আটাইতকৈ বেছি যদি অন্য ইংৰাজীতকৈ বেলেগ লেংগুৱেজত অনুবাদ হৈছে গীতা, ৰাছিয়ান লেংগুৱেজতে। বাহিৰত বুজিব পাৰিছে ন, আমিহে ইয়াত বুজিব পৰা নাই দি থৈ যোৱা বস্তুখিনিৰ মূল্য। সেইকাৰণে লাগে বহুত ভাল ভাল বস্তু দি থৈ গৈছে। ইয়াৰ পাছত কি, গাটো ধুই অহাৰ পাছতে নিজৰ সুবিধা অনুসৰি গোসাঁই ঘৰলৈ গ'ল, হয়নে নহয়? ধূপ জ্বলাইছে, চাকি জ্বলাইছে, ধূনা জ্বলাইছে, হোম কৰিছে, কি কৰিছে কৰক, যাৰ সুবিধা যেনেকৈ মিলিছে। ঈশ্বৰক চিন্তা কৰিলে। ঈশ্বৰক চিন্তা কৰোঁতে আকৌ এইটো নহয়, এইটো হ'ব নালাগে যে মই একদম পবিত্ৰতে চাকি গছ জ্বলাইছোঁ, ধূপ জ্বলালোঁ, প্ৰাৰ্থনা গালোঁ, আজি কীৰ্তনো অকণমান পঢ়ি দিওঁ, কীৰ্তনো পঢ়িলোঁ, নামো গালোঁ, ঠিক আছে, সেৱা কৰিলোঁ, উঠি আহিলোঁ। সেই মাজত নিজৰ বাস্তৱিকতাটো প্ৰকাশ কৰাটো প্ৰয়োজন। কেনেকৈ? পুতনাই গম পাইছিল যে কৃষ্ণ জগতৰ ঈশ্বৰ, বলিৰ ভগ্নীহে আছিল ৰত্নমালা। কৃষ্ণৰ সন্মুখলৈ যেতিয়া গৈছিল শিশু কৃষ্ণ, পুতনাক দেখি পেলাই, পুতনাটো সুন্দৰী নাৰী হৈ গৈছিল, ঈশ্বৰে চকু দুটা ঢাকি দিলে, পুতনা মুখ নাচালে। বোলে পুতনাক দেখি ভয় কৰা নাছিল, কিয় মুখ নাচালে? বুলিব আই তই জানই, তই মোৰ ওচৰলৈ আহিছ, মোৰ ওচৰলৈ আহি বাৰু তই নিজৰ ৰূপটো লুকুৱাই আহিব লাগে। মইতোতো জানোৱেই সকল, ভিতৰত তই কি লৈ আহিছ, মোৰ সন্মুখত তই নিজৰ ৰূপটো সলাই আহিছ, গতিকে মই তোৰ মুখেই নাচাওঁ যা। আমাৰ কেতিয়াবা তেনেকুৱা কণ্ডিশ্যন হৈ যায়, ৰুল ৰেগুলেশ্যন চব ফ'ল' কৰি দিলোঁ নহয়নে, ঘোষাৰ পৰা একদম শেষলৈকে। কিন্তু নিজৰ বাস্তৱিকতাটো ঈশ্বৰৰ সন্মুখত প্ৰকাশ কৰিলে নাই কৰা। যদি নিজৰ বাস্তৱিকতাটো ঈশ্বৰৰ সন্মুখত প্ৰকাশ কৰা নাযায় ন, ঈশ্বৰে আমাক দেখিও সন্মুখত থাকিলেও চকুহে ঢাকি দিব। বোলে কিয়? পুতনাইটো গতি পাইছে, গতি পোৱাটো ডাঙৰ কথা নহয় নহয়। মাক দেউতাকৰ দুজন সন্তান, এটাই কথা ক'লে শুনে, ইটোৱে নুশুনে, সম্পত্তিৰ ভাগ দুইটাই পাব। কথা ক'লে নুশুনে বুলি মাক দেউতাকে তাক নিদিয়াকৈ নাথাকে, কাৰণ সমানে ভাল পায়, যিমান যি হ'ল নিজৰ সন্তান ন। কিন্তু কথা ক'লে শুনাটোহে মাক দেউতাকৰ পৰিয়ালটোৰ স্নেহ শ্ৰদ্ধা বুজি পাব। যিটোৱে নুশুনে সেইটোৱে সম্পত্তি ভাগহে পাইছে, সি স্নেহ শ্ৰদ্ধা এইবোৰ বুজি নাপায়। পুতনাই সম্পত্তি ভাগহে পালে, ঈশ্বৰৰ হাততে মৃত্যু হ'ল, গতি পাই গ'ল, কিন্তু ঈশ্বৰৰ স্নেহটো পোৱা নাই। যিটো স্নেহ মাতৃ যশোদা মাতৃ দৈৱকীয়ে পাইছে। স্নেহভাজন হ'ব লাগে ন, গতিটোতো তাৰ পিছতো পোৱা যায়, কিন্তু গতি পাই যদি স্নেহভাজনেই হ'ব নোৱাৰোঁ, তেতিয়া সম্পত্তি ভাগ লৈ মই কি কৰিম, নহয়নে? ইয়াৰ পাছত সেই স্নেহ বৎসলতা ভাৱত ঈশ্বৰৰ সন্মুখত ক'ব লাগে, প্ৰকাশ কৰিব লাগে যিখিনি জীৱনত নিজৰ পৰিৱৰ্তন ন। তাৰপিছত উঠি আহিলে, উঠি আহি প্ৰায় স্কুল কলেজলৈ যোৱা স্কুল কলেজ, চাকৰিলৈ যোৱা চাকৰি, গৃহকৰ্মত লাগিলে। ৰাতিপুৱা শুই উঠি এনেকুৱা এলাহ লাগি থাকে যে বাঢ়ি চোতালখন সাৰিবলৈও কেতিয়াবা এলাহ লাগিব পাৰে, কেতিয়াবা লাগে নহয়, মানে ভাল নালাগেতো। কিন্তু সেই বাঢ়ি চোতালখন সাৰোঁতেও
যেতিয়া এনেই ভগৱানৰ নাম এটিকে গুণগুণাই পেলাই হৰা যায় ন, তেতিয়াহ'লে মনটো আকৌ ভাল লাগি যাব নহয়। পাকঘৰত সোমাতে সদায় সদায় নো একে সোপাকেনো কিনো বনাই থাকিম, আজিনো কিনো বনাওঁ জানো, দাইল একেখিনিয়ে, পাচলি একেখিনিয়ে, কেতিয়াবা এনেকুৱা হৈ যায়। মই নিজে পাইছোঁ দেই, সেইকাৰণে কৈছোঁ নহয়। কেতিয়াবা পাল পৰে নহয় আমাৰো, খালি আমাৰ সেই নহয়গৈ আৰু। সেই চাউলকেইটা ধুওঁতেও যদি এনেই ঈশ্বৰৰ নাম এটা গুণগুণাই পেলাই চাউলকেইটা ধোৱা যায়, তেতিয়ানো মনটো এনেই ভাল লাগি যায়। ব্যাসদেৱকো সেই সহজ সূত্ৰটোৱে দিছিল যে তুমি যিয়েই নকৰা কিয় সকলো সময়তে ভগৱন্তৰ নিৰন্তৰ চিন্তনটো কীৰ্তনৰ জৰিয়তে বৰ্তাই ৰাখিবা। সেইবাবে ধৰ্ম পাকঘৰটোতো দিলে। পাকঘৰটোতো মেইন বস্তু। অসমীয়া মানুহে কেতিয়াও চাবচোন আগতে পাকঘৰবিলাক ফ্ৰণ্ট ছাইডটোত নবনায়, বেক ছাইডলৈ বনায়। সেইটো বোলে আউটডেটেড। এতিয়া আৰু ধৰি লওক ড্ৰয়িং ৰুম আৰু কিটচেন এটেচ হ'বলৈ ধৰিলে, হয় নহয়? ড্ৰয়িং ৰুমৰ সৈতে কিটচেনটো এটেচ হৈ থাকে এতিয়া। আগতে পিছ ছাইডলৈ বনায়। সেইটো এডভান্স চিন্তা আছিল। কিন্তু মণিকূটত নামঘৰত গোসাঁই ঘৰত ব্ৰহ্মৰ উপাসনা হয়, হয়নে? পাকঘৰত কি হয়? ব্ৰহ্মক প্ৰস্তুত কৰা যায়, নহয়নে? আমি কওঁতে আমি যেনেকৈ ভাগৱত পাতিলে যে এই যে ভোজ বুলি নহয়, সবিজ যে কয় মানে বইল ভাত, হয় নহয়? ভাগৱত পাতি যে বইল ভাত খুৱায়, হয় নহয়? আমি কওঁ গুৰুজনে সুবৰ্ণ ভঁৰালৰ দ্ৰব্য, এনেকৈ যে আমি কওঁ, ভকতসকলে কোৱা শুনিছেনে? কওঁতেহে সুবৰ্ণ ভঁৰালৰ দ্ৰব্য, খাওঁতে বৈষ্ণৱ ভোজতো ৰাজনীতি অৰ্থনীতি মেল ওলায়, হয় নহয়? ভোজন আৰু ভজন এই দুটা নীৰৱে হ'ব লাগে। ভজন, ঈশ্বৰক ভজনা কৰোঁতে মই কেনেকৈ কৈছোঁ, কি কৈছোঁ, এইটো মানুহে জনাৰ প্ৰয়োজন নাই, জনোৱাব নালাগে। আমি আকৌ জনোৱাই ভাল পাওঁ। মই আমুক কৈছোঁ, তামুক কৈছোঁ, আমুক পঢ়িলোঁ, তামুক পঢ়িলোঁ, দৰকাৰ নাই। ভজন মাৰ্গত যিমান গোপনে ৰাখিব পাৰি, নিজৰ মূল্যৱান বস্তুটো গোপনে ৰাখে ন, চবকে নেদেখুৱাই নহয়। সেইকাৰণে ভজন মাৰ্গত আপুনি কেনেকৈ কি কৰিছে ন, কাকো ক'ব নালাগে, নিজা অনুভৱখিনি। অনুভৱ যদি ক'বলৈ যায় তেতিয়াহ'লে উপলিঙা হ'ব। অনুভৱ সদায় ভক্ত আৰু ভগৱানৰ মাজত থাকিব লাগে। ভজন নীৰৱে আৰু ভোজনো নীৰৱে, হয় নহয়? আমাৰতো কয় বোলে খাওঁতে কথা পাতি নাথাকিবা দেই, এইটোতো গ্ৰাম্য সমাজতে কয় আৰু। আমি আকৌ অকণমান বেলেগ এটা লেভেলতেই থাকোঁ। আমি কি বুলি কওঁ? চৰচনি খাইছোঁ, ই মোৰ কথা আমুকে পাতিব পায়। কোনে পাতিব? সংসাৰত পাতিবলৈ ঢেৰ কথা আছে। খাওঁতে যেতিয়া কিবা এটা শ্বাসনলীডালত সোমাই যায় তেতিয়া মানুহে চৰচনি খায়, হয় নহয়? তাৰপৰা আকৌ মই ভাবোঁ মোৰ কথা আমুকে পাতিছে। সেইকাৰণে ভজন সদাচাৰ সেইটো ক'লে ভজন আৰু ভোজন নীৰৱে কৰিবা। নীৰৱে কিয়? অন্নক ব্ৰহ্ম বুলি কওঁ ন, ব্ৰহ্ম বুলি নক'ব কেলে? খালেহে জীয়াই থাকিম, নাখালে মানুহজন কেনেকৈ জীয়াই থাকিব? কলিত জীৱৰ প্ৰাণ অন্নত আছে। অন্ন অবিহনে অন্ন ব্ৰহ্মই জীৱ ব্ৰহ্মক শৰীৰত ধৰি ৰাখিছে। তেতিয়াহ'লে সেই অন্ন ব্ৰহ্মক প্ৰস্তুত কৰাৰ যিটো এনভাইৰনমেণ্ট সেইটো ধুনীয়া হ'ব লাগিব ন। আগতে কয়নে নকয়, ঘৰৰ মানুহজনো যদি দিনটো য'ত বাহিৰৰ পৰা আহিছে চিধাই পাকঘৰলৈ যাবলৈ দিয়া নাযায়, হয় নহয়? কিয় নিদিয়ে বাৰু? সেইটো ধুতি নীতি নি? সেইটো কেৱল ধুতি নীতিয়ে নহয়, সেইটো বৈজ্ঞানিক নীতিও। কাগজখন চুলে, কলপাতখন চুলে মই হাতেৰে চুইছোঁ, ইয়াততো ফিংগাৰ প্ৰিণ্টছটো বহিছে। ফৰেনচিক ছায়েন্সৰ থ্ৰুৱেদি তাৰ ৰিলেভেঞ্চটো বুজি পোৱা যায়। তেনেকৈতো অপৰাধীবিলাকো ধৰা পেলাই। আধাৰ কাৰ্ডটোত যে আমি চবে যে হোল্ড কৰি ৰাখিছোঁ, তাত আমাৰ কি আছে? বায়'মেট্ৰিক্সটো আছে ন, চকুৰ পৰা আঙুলিৰ চিহ্নলৈকে, হয় নহয়? সেই বায়'মেট্ৰিক্সটো ইউজ কৰি আপোনাৰ মোৰ গোটেই বংশৰ হিষ্ট্ৰী উলিয়াই পেলাব পাৰি, যদি উলিয়াই পেলোৱাজনে সেইখিনিত সা সৰঞ্জাম লগত আছে। যেতিয়া হাতখনে চুওঁতেই পাতখনত চাপটো পৰিছে, তেতিয়া দিনটোলৈ ওলাই যাওঁতে বিভিন্ন জেগাত খোজ পৰিছে, গতিকে বেয়া জেগাতো খোজটো পৰিব পাৰে, তাৰ চাপ এটাওতো পৰিব শৰীৰটোত, হয় নহয়? নেদেখিবলগীয়া কিবা এটাও মোৰ চকুত পৰিব পাৰে, তাৰ চাপ এটাওতো দৃষ্টিত পৰিব, মনটোত পৰিব। সেইকাৰণে কি কয়, বাহিৰৰ পৰা যদি আহি চাই মুখ হাতকেইটা ধুই আহা, সেইটো এটা পিউৰিফিকেশ্যনৰ প্ৰচেছ হয়। পানীয়ে পানীক প্ৰভাৱ পেলায় ন। ইয়াতো 70% পানী আছে। গাটো ভাগৰ লাগি আছে, পানী এক বাল্টি গাত ঢালি দিয়কচোন, বহুত ভাল লাগে। কিয়? সেইটোও এটা থেৰাপি, হয়নে? বাহিৰৰ পৰা আহিছে মানুহজন, বেলেগ এটা অৰা লৈও আহিব পাৰে। সেইকাৰণে কি ক'লে যে মুখ হাতকেইটা ধুই আহা, পাৰিলে গাটো তিয়াই আহা, তাৰপিছত ভাতকেইটা খাবলৈ আহা, নহয়নে? খাবলৈ আকৌ কি ক'লে? বোলে আয়ুৰ্বেদৰ মতেও, চিকিৎসা বিজ্ঞানৰ মতেও ভূমি উপবেশন, শব্দটো টান হ'ব পাৰে, যে উপবেশন হয়, অৰ্থাৎ বহি পেলাই খাব লাগে। আমি আকৌ থিয় হৈ খোৱাটোহে মডাৰ্ণটি বুলি ভাবোঁ, হয় নহয়? থিয় হৈ খাই কুকুৰ আৰু মেকুৰীয়ে, হয়নে? জন্তুৱে থিয় হৈ খায়। গতিকে থিয় হৈ খাই জন্তু হ'ব নালাগে, বহি খাই পেলাই মানুহ হ'ব লাগে, নহয় জানো?
বোলে বহিবলৈ চবতেতো আমি চকীখন বিচাৰি নাপাওঁ, হয় নে নহয়? কেতিয়াবা এনেকুৱা হ'ব পাৰে যে থিয় হৈ খাব লগা হ'ব পাৰে, অকণমান গইনা এটা লৈ হ'লেও, নহয়নে? তেতিয়া কি হয়, সেইটো কেৱল ধৰ্মৰ নিয়ম নহয়, খোৱাৰ লগে লগে পেটটোত চাপ এটা পৰে ন, চাপটোত পৰাৰ লগে লগে পচন শক্তিটো সক্ৰিয় হয়, সেইটোতো চাইণ্টিফিকলিও প্ৰুভ। সেইকাৰণে ক'লে ভোজন কৰোঁতে বহি খাবা, মাটিত নালাগে, মাটিটোত প্ৰায়ে নাথাকে, চকীখনত, হয়নে? চকীখনৰ সুবিধানো অকণমান ক'ৰবাত গইনা এটা লৈ পেলাই খোৱাৰ ব্যৱস্থা লৈ, সেয়া নিয়ম।